এতিয়া জুবিনদাৰ যি মানে ঘটনা, জুবিনদাৰ যি হত্যাকাণ্ডৰ যি ন্যায় প্ৰক্ৰিয়া, সেই সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এটা বস্তু বেমেজালি বা এটা বস্তু অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে যে যি ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ছিংগাপুৰৰ কৰ্ণাছ আদালত আছিল, তাতো কি হৈছিল, শুনানি গ্ৰহণ হৈছিল, তাতো বিচাৰ প্ৰক্ৰিয়া হৈছিল। নেক্সট আমাৰ অসমৰ আদালততো কি হৈছিল, জুবিনদাৰ বিষয়ে শুনানি গ্ৰহণ হৈছিল, আদালতত কি হৈছিল, গোচৰ প্ৰক্ৰিয়া চলিছিল। এতিয়া এই ক্ষেত্ৰত এটা বস্তু স্পষ্টীকৰণ হৈছে যে কৰ্ণাছ আদালত ছিংগাপুৰৰ, কৰ্ণাছ আদালতৰ যি মানে মন্তব্য আছিল জুবিনদাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত, সেইটো হৈছে যে জুবিনদাৰ কি হৈছে, পানীত ডুবাৰ ফলত কি হৈছে, মৃত্যু হৈছে। তাৰ বিপৰীতে আমাৰ যি অসমৰ আদালতত কিন্তু এই বস্তুটো স্পষ্টীকৰণ হোৱা নাই এতিয়ালৈকে। আৰু কিহৰ ফলস্বৰূপে হোৱা নাই? আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত আমি এটা বস্তু বাৰ বাৰ লক্ষ্য কৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যু কি হৈছে, কিছুমানে কৈছে যে বিষ পান কৰাৰ কাৰণে হৈছে, কিছুমানে কৈছে যে মূৰত আঘাত কৰাৰ কাৰণে হৈছে। এতিয়া জুবিনদাৰ যদি পানীত ডুবি পেলাই সঁচাকৈয়ে মৃত্যু হৈছে ছিংগাপুৰৰ কৰ্ণাছ আদালতৰ মতে, তেতিয়াহ'লে এই মূৰত আঘাত পোৱা, এই উটবিলাক যে কলা পৰি আছিল বিষ খোৱা বুলি, সেইবিলাক ৰিপৰ্টবিলাক কি হ'ল? সেইবিলাক মিছা আছিল নে সঁচা আছিল? বহুত ডাঙৰ প্ৰশ্ন কিন্তু। আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ অসমৰ ৰাইজে বিচাৰিছে, আৰু অসমৰ ৰাইজে ইয়াৰ উত্তৰ মানে সঠিকভাৱে জানিব বিচাৰে।